কৈছো আজি মোৰ খবৰ খাই কৈছো নাযাওঁ নাযাওঁ মোৰ খবৰ নাযাওঁ নাযাওঁ এই ছোৱালীজনী উঠি ল'ব দিয়ক নাযাওঁ মোৰ মই নাযাওঁ দিয়ক ছোৱালীজনী উঠি লওক ছোৱালীজনী আমি শিৱসাগৰ কৰা নাই দেখিছে এইবোৰ অকণমান শুনক মই DSL ফোন কৰিলোঁ মনে থাক না তহঁতি বহি বহি পুণ্য বিচিব সব গাইডত আমাৰ মানে ফাৰ্ষ্টখিনি তাৰ পৰা মই প্ৰগ্ৰাম কৰি পিনি গুচি আহিলোঁ আমি দুটা স্কিপ কৰিছোঁ ফাৰ্ষ্ট স্কিপটো যেতিয়া কৰি শেষ হ'ল তাৰপিছত মানুহজনে আহি কৈছেহি যে আৰু কৰিব লাগিব তোমালোকে সেইকাৰণে আমি আমাৰ মুকলি বিহু যোনখন স্কিপ আছিলে সেইখনো কৰি দিলোঁ তাৰপিছতো তেওঁলোকে মানে নুজুৰিলে আমাৰ ল'ৰা কাৰোবাৰ ঢোলখিনি আমি কৈছোঁ আমাক পইচাই নালাগে মানে ইমান অপমান কৰি আছে আমি কৈছোঁ পইচা নালাগে আমাক সেইকাৰণে আমি গুচি আহিব লৈছোঁ আমাৰ ঢোলকেইটাও এৰি নিদিয়ে আমাৰ মাইকৰ সেই এনেকৈ এইবোৰ চাউণ্ড টাউনবোৰ এৰি নিদিয়ে লাষ্টত এনেকৈ গ'ল কথা গ'ল লৈছোঁ আমি গ'লোঁ আৰু ক'লে বোলে মানে আইতা এগৰাকী আছিলে তাত আইতাগৰাকীয়ে ক'লে বোলে তোমালোকে এইবোৰ বাদ দিয়া বোলে হাত জোৰ কৰিছোঁ বুলি কৈছে আৰু সেইকাৰণে আমি গ'লোঁ লাষ্টত তোমালোক ক'ৰ পৰা আহিছিলা আমি শিৱসাগৰ তোমালোকৰ কোনোবা সতীৰ্থ বা নাচনী কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু বেড টাচ কৰিছে মানুহজনক চিনি পোৱা নেকি মানুহজন নাম চাম নাজানো কিন্তু দেখিলে ক'ব পাৰিম এতিয়া কি আৰক্ষী ওচৰলৈ আহিছে তোমালোক হয় তোমালোকৰ বিহু দলটোৰ নাম কি দিখৌপুৰীয়া দিছোঁ তোমালোকক আমন্ত্ৰণ জনাইছিলে নি তালৈ নিজে আমাৰ আমি চব বেলেগ বেলেগৰ হয় বাৰু নাচনীবোৰ আমি শিৱসাগৰৰ পৰা যোৰহাটলৈকে আহিলোঁ অহাৰ পিছত মানে গৃহস্থই ফোন কৰিলে ফোন কৰাৰ পিছত আহি পালোহি অহাৰ পিছত আমাৰ গাড়ীখনৰ কথা ক'লে গাড়ীখন ইমান সৰু গাড়ী লৈ আহিছা তোমালোকে তাৰপিছত কৈছে চাউণ্ড বক্সৰ কথা কৈছে চাউণ্ড বক্স ইমান সৰু চাউণ্ড বক্স লৈ আহিছা মাত ওলাব জানো তোমালোকৰ সেইবুলি ঠাট্টা মাৰিলে আমি এইখিনি মাইণ্ড কৰা নাই সেইখিনি কৰা হৈ গ'ল তাৰপিছত বিহু যোৱা গাবলৈ ষ্টাৰ্ট কৰিব লৈছোঁ তেওঁলোকে কৈছে ইমান কম ল'ৰা ছোৱালী লৈ পিনি তোমালোকে বিহু কৰিবলৈ আহিছা তাৰপিছত আমি কৈছোঁ আপোনালোকে প্ৰথমতে বিহু যোৱা চাই লওক তাৰপিছত আমাৰ কমেণ্ট পাছ কৰিব ঠিক আছে তাৰপৰা বিহু যোৱা চোৱাৰ পিছত আমাৰ মেইন স্ক্ৰিপ্টখন হয় 35 মিনিটৰ সেই মেইন স্ক্ৰিপ্টখন মাৰা হৈ গ'ল তাৰপিছত আকৌ আমি মুকলি বিহু স্ক্ৰিপ্টখন মাৰিবলগীয়া হৈছে 35 মিনিটৰ এঘণ্টা তাতে গ'ল তাৰপিছত আপোনাৰ সেইখিনি হৈ গ'ল তাৰপিছত বিহু শেষ হৈছে কৈছে কি বোলে বিহু মাৰিছা তোমালোকে কি কৰিলা বোলে বিহু বোলে গোটেই গৃহস্থই নাচিব লাগে বোলে তোমালোকে বিহু মাৰিছা নি বোলে আমি শিৱসাগৰৰ পৰা শিৱসাগৰ বিহু দলটোৰ নাম কি আমাৰ শিৱসাগৰ বিহু দিখৌপুৰীয়া হুঁচৰি মিছবিহেভ কৰিছে মানে ষ্টাৰ্টিঙৰ পৰা মানে হেৰি যেতিয়া তাত পাইছোঁ মানে গাড়ী ৰখাইছে তেতিয়াৰ পৰাই গাড়ী ড্ৰাইভাৰজনক কৈছে তই ক'ত গাড়ী ৰখাইছ চাইড কৰ গাড়ীখন তেনেকৈ কৈছে তাৰপিছত আমাৰ আপোনাৰ 22টা মান আহিছিল মানে এজনী মানে ছোৱালীজনী তাই মানে তাইক কথা কিছুমান ক'লে মানে তেওঁ ক'লে হেৰি তোমালোকে পইচা কাৰণে বিহু কৰি আছা তেনেকৈ কৈছে পইচা কাৰণে বিহু কৰি আছা বোলে পইচা পালে তোমালোকে বোলে য'তে ত'তে নাচি দিবা তাৰপৰা তাই খং উঠিলে তাই ক'লে কিছুমান কথা কিছুমান তাৰপৰা তাইক গটাত্তমান মাৰিলে সেয়াই তাই মাৰপিট বুলি নহয় মানে হেৰি মানে এনেই মানে ধাক্কা চাক্কা দি দিছে তেনেকুৱা ব্যৱহাৰ কৰিলে দুজনক কৰিলে দুজনৰ মাৰ ধৰ কৰিছে নামটো কি তেখেতৰ হেৰি গৃহস্থ নামটো মই নাজানো আপোনালোকক ফোন যোগে তেওঁলোকে কন্টেক্ট কৰিছিল মানে ইনষ্টাগ্ৰামৰ পেজ আছে আমাৰ পেজত কন্টেক্ট কৰিছে
পেজ দে চাই পেলাই তেওঁলোকে আপোনাক প্ৰেছ কন্টেক্ট কৰিছে যোৰহাটৰ কোন জেগা যোৰহাটৰ আপোনাৰ কৃষ্ণা সুন্দৰ চাইড অলপ আহোঁতে দেৰি হ'ল নাই তো মানে আমি মেজিকত আহিছোঁ তো তেওঁলোকে কৈছে মেজিকতহে আহিছে আমুক তামুক আছে আমি তেওঁলোকৰ ঘৰ গলিটো সোমাইছোঁ ঘৰটো মানে পোৱাগৈ নাই ক'লে এনেকুৱা টিমটো আমি মতা নাই কিবা কিবি এনেকৈ ক'লে আৰু তাৰপিছত শিৱসাগৰত মানে আমাৰ ননটো অকণ আছে মানে লিখপৰীয়া বুলি ক'লে তাৰপিছত ল'ৰাটোৱে ক'লে লিখপৰীয়া টিমটো ভাল আমাৰ নাচিব নাই পাই কিবা কিবি বোলে এনেকুৱা চাউণ্ড চিষ্টেম নে বোলে ল'ৰা ছোৱালী ইমান কম নে কিবা এনেকৈ বহুত মানে বেয়া ব্যৱহাৰ কৰিছে মানে মাৰিবলৈও আনকি আহিছে মানে মানুহটোৱে তহঁতক বোলে 20,000 টকা দিছো বোলে কপাল বোলে এখন আমি পইচা দিছো ইমান বোলে মানে পইচাৰ কাৰণেতো গাবলৈ অহা নাই তহঁত নিমন্ত্ৰণ কৰিছিলে আৰু হেৰি তোমালোকৰ যিসকল মহিলা বিহুৱতী আছে তেওঁলোককো মিছবিহেভ কৰিছে নেকি দুগৰাকীক এনেকৈ ঠেলা মাৰি দিছে এনেকৈ মানে মাৰিবলৈ মানে দয় ভয় কৰাৰ কাৰণে মানে মাইকী মানুহক ঠেলি মেলি মাৰিবলৈ গৈছে মানে মানুহখিনি মদ পানী খাই আছিল মদ খাই আছিলে তোমালোকে পলাই আহিলা তাৰমানে পলাই অহা নাই আমিও তেওঁলোকে যিমান আমাৰ মানে ব্যৱহাৰ বেয়া কৰিছে আমিও তেওঁলোকক তৰ্ক কৰিছো অলপকে তথাপিও আমি তাৰপিছত গাড়ীত উঠি গুচি আহিলো লাষ্টত মানে আইএছবিটি থানালৈ আহিলা থানালৈ আহিলো তোমালোকে থানাত কমপ্লেইন দিছো ঠিক আছে এটা দায়িত্ব আছে মানে ফোনত যোগাযোগ হৈ থকাটো আৰু তেতিয়া লগে লগে কৈছে তেওঁলোকে কৈছে যে 8টা বজাত ইতিমধ্যে পাবগৈ লাগিব 8টা বজাত যেতিয়া পোৱালৈকে 8টালৈ মানে কি মিউজিক আনিছে ৰাস্তাৰ ব্যৱস্থাটো খুব বেয়া আৰু সেইকাৰণে অলপ 5 মিনিট 10 মিনিট অকণমান দেৰি হৈছে মানে আধা ঘণ্টামান দেৰি হৈ গ'ল তেওঁলোকে মানে সেইটো এটা অপজিট কৰি আছে তাৰপিছত যেতিয়া তোমালোকে গাড়ী লৈ আহিছা বোলে আমি মেজিক লৈ আহিছোঁ তোমালোকে ইমান সৰু গাড়ী এখন লৈ আহিছা ইমান দূৰত বিহু মাৰিবলৈ আহিছা তাৰপিছত গাড়ীখন ৰখাৰ লগে লগে মাজত ৰাখি দিলে কাৰণে মানে নামাই নাই কৈ তহঁতি ক'ত গাড়ী ৰাখিছ আমুক তামুক বুলি তেওঁলোকে এটা ব্যৱস্থা কৰিছে যিখিনি আমি ফোনত কথা পাতি থাকোঁতে মানে শুনি আছোঁ মানে আৰু তাৰপিছতে যেতিয়া হ'ল অলপ দেৰি পিছতে থাকিলে চাউণ্ড বক্সটো বেয়া এই বিহু নাম গাইছ আশীৰ্বাদ দিওঁতে আচলতে তেওঁলোকৰ এটা হৈ গ'ল যে তোমালোকক চাইহে পইচা দিম মানে গতিকে এওঁলোকে নতুনকৈ সৰু ল'ৰা 8ৰ পৰা আপোনাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ গোটেই ষ্টাফিং ল'ৰাখিনি তাৰ মাজত বিহুৰ সংস্কৃতিটো কৰিবৰ কাৰণে আহিছে আৰু 2 নম্বৰ কথা এখন যোৰহাটত সাংস্কৃতিক নগৰী এই সাংস্কৃতিক নগৰীখন এই পৰিয়ালটোৱে গোটেই যোৰহাটৰ সমাজ ব্যৱস্থাটো ঘৃণনীয় কৰি পেলালে আপোনালোকক আপোনাৰ সন্তানে লগে লগে ফোন কৰিছে যে পাপা তোমালোক আহা আমাক ইয়াত মাৰপিট কৰিছে আৰু গতিকে আমি তাৰ পৰা আহিছোঁ অহাৰ লগে লগে তেতিয়া আমি লগে লগে ক'লো যে তোমালোক থানালৈ গুচি যোৱা আৰু থানাত এখন 1000 দিয়া আমি গৈ আছোঁ এজাহাৰখন দিছোঁ আৰু 2 নম্বৰ কথা হ'ল আমি এছআইৰ লগতো ছাৰৰ লগতো আমি যোগাযোগ কৰিছোঁ কথা বতৰা পাতিছোঁ এই ক্ষেত্ৰত যোৰহাটৰ সংস্কৃতি জীয়াই থাকিবৰ কাৰণে সকলোৱে যাতে জোৰ দি পেলাই আগবাঢ়ি আহিবৰ কাৰণে গোটেই সচেতন ৰাইজক অনুৰোধ জনাইছোঁ ঠিক আছে